সেইখিনি বস্তু তাৎক্ষণিকভাৱে আহক আৰু আপোনালোকে যান বাহনৰ কৰখিনি পৰিশোধ কৰাৰ লগে লগে দ্বিতীয় কথাটো হৈছে বৰ্তমান সময়ত অসমত যিটো ধৰণৰ দুৰ্ঘটনা হৈছে সেইটো হিচাপত মানুহে ক্ষতিপূৰণ পোৱা নাই মানুহৰ সুৰক্ষিত যাতায়াত যেতিয়া সম্ভৱ হ'ব প্ৰথম কথা হৈছে যিমানখিনি তেওঁলোকৰ গাড়ী মটৰ আছে তেওঁলোকৰ নথিপত্ৰ যদি সঠিক নাথাকে তেতিয়াহ'লে সুৰক্ষিত যাতায়াতটো সম্ভৱ নহয় সেয়েহে আমি লোকক এৱাৰনেছ কেম্পেইন কৰিছোঁ তেওঁলোকৰ যিখিনি ডিফল্টাৰ ভেহিকল আছে টেক্স দিয়াৰ কাৰণে কৈছোঁ বা নথিপত্ৰ নৱীকৰণৰ কথা কৈছোঁ এইখিনি গোটেইখিনি লৈ পিনি আচলতে আমি আজি প্ৰভু আগৰৱালা ভঙাগড়স্থ যিটো কোম্পানী আছে কোম্পানী অফিচত আমি গোটেই টীম আহিছোঁ অসম চৰকাৰ পৰিবহণ বিভাগ এনফৰ্চমেণ্ট NVI সমন্বিতে গোটেইখিনি আমি মানুহ ইয়ালৈ আহিছোঁ নিশ্চয় এইটো দুখৰ কথা আমি দুখ পাইছোঁ আজি চাওক এটা কোম্পানীয়ে যদি 82 লাখ ওপৰত যদি তেওঁলোকৰ আমাৰ টকা দিবলৈ জমা দিবলৈ বাকী আছে তেতিয়াহ'লে আমাৰ ডেভেলপমেণ্টৰ কাৰণে আমি চৰকাৰৰ ফালৰ পৰা কেনেকৈ তেওঁলোকৰ পৰা আশা কৰোঁ অভিযান আমাৰ আৰম্ভ হৈ গৈছে আৰু আৰম্ভ আচলতে অকণমান দেৰিকৈ হ'ল বিভিন্ন কামত আমি ৰাজ্যখনৰ বিভিন্ন কামত আমি জড়িত আছিলোঁ পৰিবহণ বিভাগ গতিকে আমি যোৱা 28 তাৰিখৰ পৰা পূৰ্ণোদ্যমে আৰম্ভ কৰিছোঁ এই এয়াৰ এণ্ডিং গতিকে যিবোৰ এৰিয়া টেক্স আছে এখেতসকল প্ৰভু আগৰৱালা কনষ্ট্ৰাকশ্যন কোম্পানী তেওঁলোকৰ প্ৰায় 84 লাখ আছে আজি তেওঁলোকে 10 লাখ টকা এতিয়া পে'মেণ্ট কৰিব বাকী ৰেষ্ট এমাউণ্ট তেওঁলোকে 31 মাৰ্চৰ ভিতৰত পে'মেণ্ট কৰিব তেনে আমি প্ৰায় 300মান কনষ্ট্ৰাকশ্যন কোম্পানী আমি আজিৰ তাৰিখতে ধৰক 20-25টা কনষ্ট্ৰাকশ্যন কোম্পানী আমি ভিজিট কৰিছোঁ সকলোৱে পে' কৰিব তেনেকুৱা হয় আচলতে ভিজিট নকৰালৈকে তেওঁলোকে পে' কৰিবলৈ অসুবিধা পায় বা পে' কৰিবলৈ ইচ্ছুক নহয় গতিকে আমি এক প্ৰকাৰ সকলোকে ৰিকুৱেষ্ট কৰি গৈছোঁ আৰু 31 তাৰিখৰ ভিতৰত যদি তেওঁলোকে পে' কমপ্লিট নহয় তেতিয়াহ'লে আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব